সকলোলৈ নমস্কাৰ জনাইছোঁ। তোমালোকে আজি প্ৰশ্নটো দেখি গমে পাইছা আজি আমি কি আলোচনা কৰিম। আজি আমি পঢ়িম বাণিজ্যিক বেংক কি। যোৱাটো ক্লাছত পঢ়িলোৱে বেংকটো কি হয়। বাণিজ্যিক বেংক, বাণিজ্যিক মানে কমাৰ্চিয়েল বেংক। আজি সেই কমাৰ্চিয়েল বেংকসমূহৰ কাৰ্যাৱলীসমূহনো কি কি সেই বিষয়ে আলোচনা কৰিম। শ্বৰ্টত যদি ক'বলৈ যাওঁ, যি বেংকে জনসাধাৰণৰ টকা পইচা সঞ্চয় কৰে আৰু প্ৰয়োজন অনুসৰি জনসাধাৰণক ঋণ দান কৰে সেই বেংককেই বাণিজ্যিক বেংক বুলি কোৱা হয়। গম পাইছা নহয়? বাণিজ্যিক বেংকসমূহে তেতিয়াহ'লে কি কৰে? টকা পইচা সঞ্চয় কৰে মানে ছেভিংছ, আৰু প্ৰয়োজন অনুসৰি জনসাধাৰণক ঋণ দান কৰে। ঋণ মানে লোন। বুজি পাইছা? এইটোকে যদি ব্ৰডত 4 মাৰ্কছৰ কাৰণে সোধে তেতিয়াহ'লে তোমালোকে 4টা পইণ্টতো লিখিব লাগিব। 4টা পইণ্ট লিখিবলৈ হ'লে কি কিনো লিখিবা চোৱা। বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহ। প্ৰথম কাৰ্যটো হৈছে সঞ্চয় কাৰ্য। সঞ্চয় মানে কি কৈছিলোঁ? ছেভিংছ, হয়নে? বাণিজ্যিক বেংকে জনসাধাৰণৰ টকা পইচা সঞ্চয় কৰে। সাধাৰণতে বাণিজ্যিক বেংকত 3 ধৰণে টকা পইচা সঞ্চয় কৰা হয়। সেয়া হয় স্থিৰ জমা, চলিত জমা আৰু সঞ্চয়ী বেংক জমা। এইটো বাণিজ্যিক বেংকৰ কাৰ্যাৱলীৰ প্ৰথমটো কাৰ্য। তোমালোকে গম পোৱাই বেংকসমূহে মানুহৰ টকা পইচাবোৰ ছেভ কৰি ৰাখে, সেইটো কথাটো গম পোৱাই। সেইটোকে অকণমান বহলাই লিখিব লাগে। 2-3টা চেণ্টেঞ্চ হ'লে হৈ যায়। নেক্সটটো আহিলে ঋণ দান কাৰ্য। তোমালোকে এইটো জানা বেংকে যে মানুহক লোন দিয়ে, হয়নে? লোনৰ বিনিময়ত কি হয়? এটা % ইণ্টাৰেষ্ট হিচাপে লয়, হয়নে? ঋণ দান কাৰ্য। বাণিজ্যিক বেংকে জনসাধাৰণক ঋণ দান কৰে। এই বেংকে জমাকাৰীসকলৰ মুঠ জমা পুঁজিৰ এটা অংশ হাতত ৰাখি বাকী অংশ ঋণ হিচাপে আগবঢ়ায়। বিশেষকৈ বাণিজ্যিক বেংকে কৃষক, উদ্যোক্তা, ব্যৱসায়ী আদিক ঋণ দান কৰে আৰু এনে ঋণৰ বিনিময়ত সুদ আহৰণ কৰে। তোমালোকক কৈছোৱে, যেতিয়া বেংকে লোন দিব তেতিয়া লোনৰ বিনিময়ত বেংকে কি ল'ব? ইণ্টাৰেষ্ট ল'ব। কাৰণ বাণিজ্যিক বেংকসমূহৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ নিজৰ লাভ আহৰণ কৰা, হয়নে? জনগণৰ কল্যাণো কৰে, কিন্তু বেছিকৈ তেওঁলোকে নিজৰ প্ৰফিটটোৰ কথা চিন্তা কৰে। 3 নম্বৰ পইণ্টত আহিলে আমানত মুদ্ৰা বা ঋণগত মুদ্ৰাৰ সৃষ্টি। বাণিজ্যিক বেংকে ঋণ দানৰ জৰিয়তে আমানত মুদ্ৰাৰ সৃষ্টি কৰে। এই বেংকে ঋণ দান কৰিলে ঋণ গ্ৰহণকাৰীজনক নগদ টকা পৰিশোধ নকৰে। বুজিছানে? ইয়াৰ পৰিৱৰ্তে ঋণ গ্ৰহণকাৰীজনক এটা একাউণ্ট খুলিবলৈ নিৰ্দেশ দিয়ে। উক্ত একাউণ্টত ঋণযোগ্য পুঁজিখিনি বেংকটোৱে জমা দিয়ে আৰু চেকৰ সহায়ত উক্ত পুঁজিখিনি সংগ্ৰহ কৰাৰ সুবিধা প্ৰদান কৰে। অৰ্থাৎ ঋণ গ্ৰহণকাৰীজনে সাধাৰণ জমাকাৰীৰ দৰেই পুঁজি সংগ্ৰহ কৰিব পাৰে। বুজি পাইছাই? মানুহে লোন ল'বলৈ হ'লেতো এটা বৃহৎ সংখ্যাৰ লোনেই ল'ব লাগিব। তেতিয়াহ'লে মানে সেই লোনটো তেওঁলোকে ডাইৰেক্ট পইচা হিচাপত নিদিয়ে। তাৰ বিনিময়ত কি কৰে? যোনে লোন ল'বলৈ যায় তেওঁক এটা একাউণ্ট খুলিবলৈ কয়। একাউণ্টটো খোলাৰ পিছত ঋণযোগ্য পুঁজিখিনি তাত জমা দিয়ে আৰু চেকৰ সহায়ত উক্ত পুঁজিখিনি সংগ্ৰহ কৰাৰ সুবিধা প্ৰদান কৰে। তো মানুহে মানে লোনটো চেকৰ সহায়ত ল'ব পাৰে। বুজি পাইছা নিশ্চয়? নেক্সটটো আহিলে মূল্যৱান দ্ৰব্য সামগ্ৰীৰ সংৰক্ষণ। সেইটোতো তোমালোকে জানাই বেংকসমূহে কি কৰে? মূল্যৱান যোনখিনি সামগ্ৰী থাকে মানুহৰ সেইখিনি কি কৰে? সংৰক্ষণ কৰে। বাণিজ্যিক বেংকে জনসাধাৰণৰ মূল্যৱান দ্ৰব্য সামগ্ৰী যেনে ধন, সোণ, নথিপত্ৰ আদি নিৰাপদে ৰখাৰ দায়িত্ব বহন কৰে। ইয়াৰ বাবে বেংকত লকাৰৰ ব্যৱস্থা আছে। এইটোতো সকলোৱে জানা। তো এইকেইটাই হৈছে বাণিজ্যিক বেংকৰ কাৰ্যাৱলী। 4 মাৰ্কছৰ কাৰণে যদি আহে তেতিয়াহ'লে এইকেইটা পইণ্ট লিখিলে তোমালোকৰ বাবে চাফিচিয়েণ্ট হৈ যাব।